তেতিয়া সন্ধিয়া প্ৰায় 7মান বাজিছে। দেউতাক অনন্ত বৰুৱাই সন্ধিয়াৰ নিউজটো চাওঁ বুলি টিভিটো অন কৰি ড্ৰয়িং ৰুমতে বহি আছে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰাগজ্যোতি শইকীয়া আৰু মই নিৰঞ্জন শৰ্মা। আজি সন্ধিয়াৰ মুখ্য বাতৰিসমূহ এনেধৰণৰ। ৰাজ্যৰ চাৰিওফালে বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে। সঁচাই দেই, এইবাৰ বানপানীৰ প্ৰকোপ দুগুণে বৃদ্ধি পাইছে। মানুহবোৰৰ যে কি অৱস্থা হৈছে। সেই সময়তে সৰু পুত্ৰ হেমন্তই ৰুমালেৰে মূৰটো মচি মচি ড্ৰয়িং ৰুমলৈ সোমাই আহিল। আৰু এজাক দিব এতিয়া ভালদৰে। দেউতাকে হেমন্তৰ ফালে চাই সুধিলে, তিতিলি নেকি? নাই দেউতা, দুই এটোপকৈ আৰম্ভ কৰিছে। কলৈ গৈছিলিনো? এই লগৰ এজনৰ ঘৰলৈ গৈছিলোঁ। বৰষুণ দিব বুলি ভাবিয়েই দৌৰাদৌৰিকৈ গুচি আহিছোঁ। দেউতা, কাৰেণ্ট যাব এতিয়া। খুব বিজুলী মাৰিছে। টিভিটো বন্ধ কৰি থওঁ। হেমন্তই টিভিটো বন্ধ কৰিবলৈ লওঁতেই কাৰেণ্ট গ'ল। মুহূৰ্ততে ড্ৰয়িং ৰুমটো অন্ধকাৰ হৈ পৰিল। ই পল্লৱ আহি পাইছেনে দোকানৰ পৰা? মাকে হাতত এটা লেম্প লৈ ড্ৰয়িং ৰুমলৈ আহি ক'লে, নাই, পল্লৱ এতিয়াও আহি পোৱাহি নাই। চেহ, সিও সোনকালে আহি পোৱা হ'লে ভাল আছিল। বৰষুণজাক চাগে বৰ জোৰেই আহিব। আহিব আহিব, আপোনাৰ মৰমৰ বৰপুত্ৰ আহি ওলাবহি। এয়া চাহ লওক। এই বুলি কৈ অনন্তৰ পত্নী গায়ত্ৰীয়ে অনন্তৰ ফালে চাহৰ কাপটো আগবঢ়াই দিলে। পত্নী গায়ত্ৰীৰ পৰা চাহৰ কাপটো সোঁহাতে লৈ অনন্তই ক'লে, এৰা চোৱাচোন, বাহিৰত কিমান অন্ধকাৰ হৈ আছে, তাতে আকৌ কাৰেণ্টটো নাই। হেৰি, ইমান কিয় চিন্তা কৰিছে? সি আগতেও এনেকুৱা বতৰত আহি পাইছে নহয়। হেমু, চাহ ল। গায়ত্ৰীৰ কথা শুনি অনন্তই আৰু একো উত্তৰ নিদিলে। তিনিও চাহ খোৱাত লাগিল। চাহৰ কাপত শোহা মাৰি হেমন্তই দেউতাকক ক'লে, দেউতা, তোমাৰ লগত মোৰ অলপ কথা আছিল। তেতিয়া মাকে লগে লগে ক'লে, ক আকৌ, পল্লৱ আহি নাপাওঁতেই কথাখিনি ক। তেতিয়া দেউতাকে অলপ আচৰিত হোৱা দি পত্নী গায়ত্ৰীক সুধিলে, হেৰা, তুমি কি ক'ব বিচাৰিছা? আৰু কিয় এনেকৈ কৈছা যে পল্লৱ আহি নাপাওঁতেই কথাখিনি ক? তেনেকুৱা কি কথা পাতিছানো তোমালোক দুইটাই? তেতিয়া হেমন্তই ক'লে, দেউতা, সকলো কথা দাদাক ক'ব নোৱাৰি। এতিয়া কথাটো শুনা, মই এটা ব্যৱসায় কৰিব বিচাৰিছোঁ। হেমন্তৰ কথা শুনি দেউতাকে পাতলীয়া হাঁহি মাৰিলে আৰু ক'লে, প্ৰথমে ভালকৈ ডিগ্ৰীটো কমপ্লিট কৰি ল। তাৰপিছত যি কৰিব খোজ তাকেই কৰিবি। আৰু এই অলৌতলৌকৈ ঘূৰি ফুৰাতকৈ পল্লৱকে অলপ সহায় কৰি দিবিচোন। তাক এবাৰ চাচোন, সি কিমান কষ্ট কৰে ঘৰখনৰ কাৰণে। ঘৰৰ সমস্ত কাম বন কৰি দোকান চলায়। তাৰোপৰি সি UPSCৰ কাৰণেও প্ৰস্তুতি চলাই আছে। দেউতাকৰ কথা শুনি হেমন্তৰ যথেষ্ট খং উঠিল। কেৱল দাদা দাদা আৰু দাদা। দাদাৰ বাহিৰে এইখন ঘৰত আৰু কোনো নাই নেকি? তুমি যে কেৱল তাৰ কথাই চিন্তা কৰি বহি থাকা। আৰু শুনা, মই তাৰ লগত কেতিয়াও ব্যৱসায় নকৰোঁ। আৰু তাক যে মই সহায় কৰিবলৈ যাম, সেয়া তুমি মোৰ পৰা কেতিয়াও আশা নকৰিবা। মুঠতে মই পঢ়া পাতি কৰাটো কৰিমেই, তাৰ লগতে ময়ো স্বাধীনভাৱে ব্যৱসায় কৰিম। হেমন্তৰ কথাত সুৰ মিলাই মাকেও ক'লে, সি কিবা এটা কৰিবলৈ বিচাৰিছে, তাক কৰিবলৈ দিয়ক। কিয়নো বাধা দিব লাগে? তেতিয়া অনন্ত বৰুৱাই ক'লে, মইনো কেতিয়া বাধা দিছোঁ? যি কৰিব বিচাৰিছে সকলোতে ময়েইতো সহায় কৰিছোঁ। কিন্তু এইবাৰো সি কিবা এটা কৰিব, কিন্তু তাৰ আগতে সি তাৰ পঢ়াখিনিতো কমপ্লিট কৰি লওক। আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পল্লৱৰ লগত আলোচনা কৰিব লাগিব। তেতিয়া হেমন্তই ক'লে, তাৰ লগত আকৌ কিহৰ আলোচনা কৰিব লাগে? সি তাৰ বিজনেছ কৰিব আৰু মই মোৰ। হয়, সি ঠিকেই কৈছে। আপুনি তাক তাৰ মতে কৰিবলৈ দিয়কচোন। হেমন্তৰ মাকে ক'লে। সৰু পুত্ৰ আৰু পত্নীৰ কথা শুনি অনন্তই ক'লে, তোমালোকে পল্লৱক কিয় ইমান বেয়া পোৱা? সিয়েই দেখোন ঘৰখন চলাই আছে। সি জানো আমাৰ পৰিয়ালৰ সদস্য নহয়? তেতিয়া গায়ত্ৰী দেৱীয়ে ক'লে, নহয়, সি আমাৰ পৰিয়ালৰ সদস্য নহয়। সি কেৱল আপোনাৰহে পুত্ৰ, মোৰ নহয়। পত্নী গায়ত্ৰীৰ মুখত এনে কথা শুনি অনন্তৰ মূৰত যেন সৰগ ভাগি পৰিল। চি গায়ত্ৰী, তোমাৰ মুখৰ পৰা মই এনে কথা শুনিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ। সি আমাৰ ঘৰৰ কেনেকৈ সদস্য হৈ পৰিল তুমি দেখোন জানাই। জনাৰ পিছতো তুমি কিয় এনেকৈ কৈছা? তেতিয়া পত্নী গায়ত্ৰীয়ে ক'লে, মই জানো, তাক আপুনি ৰাস্তাত পাই ঘৰলৈ লৈ আহিছে। কিন্তু মই সন্মতি দিয়া নাছিলোঁ। আৰে গায়ত্ৰী, তুমি এয়া কি কৈছা? তোমাৰ সন্মতি নাছিল? আছিল, কিন্তু এতিয়া আৰু নাই। কিন্তু কিয় গায়ত্ৰী? কাৰণ আপুনি নিজৰ ল'ৰাটোতকৈ অনাথ ল'ৰাটোকহে আজিকালি বেছিকৈ ভাল পায়। ঘৰখনৰ সমস্ত দায়িত্ব তাকেই দি থৈছে। আহা গায়ত্ৰী, তুমি বুজা নাই কিয়? সি এতিয়াও সৰু হৈ আছে।
ঘৰখনৰ দায়িত্ব ল'ব পৰাকৈ সি বুজি উঠাই নাই। নাই, আপুনি যি ভাবে ভাবক, যি সিদ্ধান্ত লৈ লওক, এতিয়াৰে পৰা ঘৰখনৰ সমস্ত দায়িত্ব হেমন্তই ল'ব। আৰু শুনক, এই ঘৰ মাটি সম্পত্তি আপুনি কেৱল হেমন্তৰ নামতহে কৰিব, কাৰণ সিহে আমাৰ ল'ৰা, আমাৰ একমাত্ৰ ল'ৰা। তাৰমানে তুমি কি ক'ব বিচাৰিছা গায়ত্ৰী? বুকুত হেঁচা মাৰি ধৰা বোজা এটা লৈ অনন্তই সুধিলে। আপুনি হয়তো ঠিকেই বুজিছে, এতিয়াৰে পৰা এইখন ঘৰত কেৱল আমিহে থাকিম, আপুনি, মই আৰু আমাৰ একমাত্ৰ ল'ৰা হেমন্ত। তাৰমানে তুমি পল্লৱক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা কৈছা? তাক আকৌ এবাৰ অনাথ কৰাৰ কথা কৈছা? শ্ৰী গায়ত্ৰী, মই সঁচাই বৰ দুখ পালোঁ। অন্ততঃ তোমাৰ মুখত। আৰে তুমিয়েইতো তাক কষ্ট কৰি ডাঙৰ দীঘল কৰিলা। গায়ত্ৰীয়ে পুনৰ গহীন মাতেৰে ক'লে। কিন্তু এতিয়া আৰু মই তাৰ লগত নাই। এতিয়া সি ডাঙৰ হৈছে, জনা বুজা হৈছে, গতিকে সি আমাৰ লগত নাথাকিলেও নিজেই কিবা এটা কৰি খাব পাৰিব। ইমানখিনিলৈ আমি কৰিলোঁ, এতিয়া পিছৰ জীৱনটো সি নিজেই ঠিক কৰক কেনেকৈ চলিব। মুঠতে এইখন ঘৰত সি আৰু থাকিব নোৱাৰিব। এই সকলো কথা শুনি পল্লৱৰ চকু পানীৰে বাট নেদেখা হ'ল। ড্ৰয়িং ৰুমলৈ সোমাই আহি পল্লৱে সেমেকা চকুৰে ক'লে, হ'ব মা, মই তোমাৰ কথা মতেই কাম কৰিম। মোক মাত্ৰ 2 দিন সময় দিয়া। মই ঘৰৰ আৰু ব্যৱসায়ৰ সমস্ত দায়িত্ব হেমন্তক বুজাই দিম, আৰু মই এই ঘৰ এৰি গুচি যাম। পল্লৱৰ কথা শুনি দেউতাক অনন্তই ক'লে, নাই পল্লৱ, এয়া তই কি কৈছ? মই এইখন ঘৰত থকালৈকে তই কলৈকো যাব নোৱাৰ। নালাগে দেউতা, দুৱাৰৰ ওচৰৰ পৰাই মই সকলো শুনিলোঁ, আৰু আজি কেইদিনমানৰ পৰা মই হেমন্ত আৰু মাৰ মোৰ প্ৰতি থকা ব্যৱহাৰত পৰিৱৰ্তন দেখিছোঁ। মই থকা বাবে এইখন ঘৰত যথেষ্ট অশান্তি হৈ আছে, মই জানো, কাৰণ মই এজন অনাথ। তথাপি মই নিজকে অনাথ বুলি কেতিয়াও নকওঁ, কাৰণ তোমালোকে মোৰ বাবে ইমানখিনি নকৰাহেঁতেন আজি মই এই অৱস্থাত নাপালোহেঁতেন। মা, দেউতা, তোমালোকৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মা, ভাইটি, তোমালোক নিশ্চিন্ত থাকা। 2 দিন পিছত মই এই ঘৰ এৰি গুচি যাম। পল্লৱৰ কথা শুনি দেউতাকে তাৰ হাতত ধৰি কান্দিবলৈ ধৰিলে। নাকান্দিবা দেউতা, মই এইখন ঘৰতহে নাথাকোঁ, কিন্তু মই সদায় তোমালোকৰ লগত থাকিম। তোমালোকে মোক যেতিয়াই বিচাৰিবা তেতিয়াই মই আহি উপস্থিত হ'ম, চিন্তা নকৰিবা। আৰু যদি কিবা মই কৰিবলগীয়া কাম আছে তেন্তে কোৱা, মই এই 2 দিনৰ ভিতৰত কৰি থৈ যাম। ভাইটি, কালিলৈ তই মোৰ লগত দোকানলৈ ওলাবি। মই তোক দোকানৰ সকলো কথা বুজাই দিম। তই আৰু বেলেগকৈ ব্যৱসায় কৰিব নালাগে। দেউতাক অনন্তই তেতিয়াও মূৰে কপালে হাত থৈ উচুপিয়েই আছিল। আনফালে গায়ত্ৰী দেৱীয়ে ৰাণীৰ দৰে সোফাখনতে বহি আছিল। পল্লৱৰ কথাই তেওঁৰ হৃদয় যেন একেবাৰে স্পৰ্শ কৰিব পৰা নাছিল। তাৰ একমাত্ৰ কাৰণ হ'ল পল্লৱ অনাথ আছিল। 2 দিন পিছত পল্লৱে ঘৰ এৰি চহৰলৈ গুচি গ'ল। সেমেকা চকুৰে আৰু বুকুত দুখৰ এক গধুৰ বোজালৈ দেউতাক অনন্তই গেটৰ পৰাই তাক নেদেখা হোৱালৈ চাই থাকিল। এক হৃদয় বিদাৰক দৃশ্য। অনন্তৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিলে, কাৰণ তেওঁ পল্লৱক ঘৰত ৰখাব নোৱাৰিলে। দুখত ভাগি পৰা অনন্তৰ লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। এফালে পল্লৱ আঁতৰি যোৱাৰ দুখ, আনফালে পত্নী আৰু পুত্ৰৰ তিতাকেহা মাত কথা ব্যৱহাৰ। পত্নী গায়ত্ৰীয়েও তেওঁৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়া হ'ল। এনেকৈয়ে সময় পাৰ হ'ল, আৰু প্ৰায় এমাহমান পিছতেই অনন্তৰ মৃত্যু হ'ল। সৰু পুত্ৰ হেমন্ত আৰু পত্নী গায়ত্ৰীয়ে যেন অনন্তৰ মৃত্যুত অলপো বেয়া পোৱা নাছিল, কাৰণ হেমন্ত আৰু গায়ত্ৰীৰ মুখত শোকৰ অলপো চাপ নাছিল। দিন গ'ল, মাহ পাৰ হ'ল, বছৰ পাৰ হ'ল। হেমন্তই আধাতে পঢ়া পাতি সামৰি এতিয়া দেউতাকৰ গেলামাল দোকানখন চলায়, যিখন দোকান আগতে পল্লৱে চলাইছিল। দেউতাকৰ মৃত্যুৰ প্ৰায় 2 বছৰ পিছত হেমন্তই ওচৰৰে এজনী ছোৱালীক বিয়া পাতিলে, যিজনী ছোৱালীক সি আগৰে পৰাই ভাল পাই আছিল, যাৰ নাম আছিল স্মৃতিৰেখা। এদিন ৰাতি শোৱাৰ সময়ত স্মৃতিৰেখাই হেমন্তক সুধিলে, হেমন্ত, মই এটা কথা ভাবিছোঁ। কি কথা? হেমন্তই সুধিলে। মানে দোকানখন আৰু অলপ ডাঙৰ কৰাৰ কথা চিন্তা কৰিছোঁ। এই কথাটো ময়ো চিন্তা কৰি আছোঁ। দোকানখন আৰু অলপ ডাঙৰ কৰিব লাগিব, মানে আৰু অলপ বস্তু ভৰাই দিব লাগিব, যাতে মানুহে যি বিচাৰে তাকেই পায়। কিন্তু তাৰ বাবে পইচা অলপ লাগিব, খুব কমেও 3 লাখমান টকা লাগিব। ইমান পইচা ক'ৰ পৰানো পাবা? কিবা ভাবিছানে? এই দোকানৰ পৰাই উলিয়াব লাগিব। তাতকৈ এটা কাম কৰিব নোৱাৰিনে? কি কামনো?
ঘৰৰ যদি কিবা খেতি বাতি নকৰা মানে কামত নহা মাটি সম্পত্তি আছে সেয়া বিক্ৰী কৰি দিয়া। কিছু সময় চিন্তা কৰি হেমন্তই ক'লে, তুমি ঠিকেই কৈছা স্মৃতি, তেনে মাটি নথকা নহয়। কিন্তু কি? কিন্তু এই ঘৰ মাটি মোৰ নামত নাই। তেনে কাৰ নামত আছে? তোমাৰ সেই অনাথ দাদাজনৰ নামত? নাই, তাৰ নামতো নাই। এতিয়াও দেউতাৰ নামতেই আছে। দেউতাই মোৰ নামত কৰাৰ কথা আছিলহে, ঢুকাই থাকিল নহয় পুত্ৰ শোকত। তেন্তে এই কামখিনি তুমি সোনকালে কৰা। হয়, তুমি ঠিকেই কৈছা স্মৃতি, মই এই কামখিনি সোনকালে কৰিব লাগিব। ঘৰ মাটি সম্পত্তি মোৰ নামত কৰি ল'ব লাগিব। এদিন ৰাতিপুৱা শাহুমাক গায়ত্ৰীয়ে বোৱাৰী স্মৃতিক ক'লে, বোৱাৰী, এটা কাম কৰিবাচোন, আজি গোটেই ৰুমকেইটা ফেনাইল দি এবাৰ মচিবাচোন। বহুদিন মচাই নাই, আগলৈ উৎসৱ এটাও আহি আছে। তেতিয়া স্মৃতিৰেখাই গৰজি উঠাৰ দৰে ক'লে, মা, আপুনিওতো মচিব পাৰে। মই কেৱল আমাৰ ৰুমটোহে মচিব পাৰিম। বাকী আপোনাৰ আৰু ড্ৰয়িং ৰুমটো আপুনিয়েই মচিব। আনফালে মই পাকঘৰৰ কামো কৰিব লাগে নহয়। তেতিয়া গায়ত্ৰীয়ে এক অশান্তিৰ সুৰত ক'লে, বোৱাৰী, বহুত বেছিকৈ ক'লাহে। হ'ব, বহুদিন মচা নাই বাবেহে কৈছিলোঁ। আগতেতো ময়েই মচোঁ। এতিয়া বোৱাৰী অহাৰ পিছত শাহুৱেকে যদি ঘৰৰ কাম কৰি থাকিবলগীয়া হয়, তেন্তে ওচৰ চুবুৰীয়াই কি বুলি ক'ব? তেতিয়া বোৱাৰীক স্মৃতিৰেখাই ক'লে, ওচৰ চুবুৰীয়াৰ কথা বাদ দিয়ক। বোৱাৰী আহিলে শাহুৱেকে কাম কৰিব নালাগে বুলিনো ক'ত লিখা আছে? আৰু আপোনাৰতো একো বেমাৰ আজাৰ হোৱা নাই যে আপুনি কাম কৰিব নোৱাৰে। এজনী কম নহয় দেই, এজনীৰ মুখখন দেখোন একেবাৰে লাওপাত কচুপাত। ৰাতি হেমন্ত ঘৰলৈ অহাত মাক গায়ত্ৰীয়ে গোটেইখিনি কথা তাক বিৱৰি ক'লে। তেতিয়া হেমন্তই তাৰ পত্নী স্মৃতিৰেখাক সমৰ্থন জনাই ক'লে, অঁ, স্মৃতিয়েতো ঠিক কথাই কৈছে মা। তুমিনো কিয় কৰিব নোৱাৰা? দুয়ো মিলি কামবিলাক ভগাই ল'বা আৰু কৰিবা। কি ক'লি তই? এতিয়া মই সমানে কামবিলাক ভগাই লৈ কৰিম? অঁ মা, ঘৰটোত তোমালোক দুজনীহে দিনৰ দিনটো থাকা, গতিকে দুয়োটাই মিলি কৰিবা। তাইক অকলে কামবোৰ জাপি নিদিবা। গায়ত্ৰীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তেওঁৰ পুত্ৰ হেমন্ত এতিয়া আৰু তেওঁৰ হৈ থকা নাই। সি সম্পূৰ্ণ সলনি হৈছে। সি এতিয়া তাৰ পত্নীৰ কথাহে শুনে। পিছদিনা ৰাতি ভাত খাই থকাৰ সময়ত হেমন্তই মাকক ক'লে, মা, মোক অলপ টকাৰ প্ৰয়োজন হৈছে। কিন্তু কিয়? মাকে সুধিলে। নাই, দোকানখনত আৰু অলপ মাল ভৰোৱাৰ কথা চিন্তা কৰিছোঁ। সেয়েহে প্ৰায় 3 লাখমান টকা লাগে। আৰু মই জানো তোমাৰ ওচৰত বা আমাৰ ওচৰত ইমান পইচা নাই। কিন্তু মই ভাবিছোঁ আমাৰ যে কিছুমান কামত নহা মাটি আছে, সেয়াই বিক্ৰী কৰি দিওঁ। সেয়েহে তুমি এতিয়া এটা কাম কৰিব লাগিব, মাটি অলপ বিক্ৰী কৰিব লাগিব। তেতিয়া গায়ত্ৰীয়ে ক'লে, ৰচোন, দোকানখন দেখোন ভালকৈ চলিয়েই আছে, আৰুনো কিয় বস্তু ভৰাব লাগে? আৰু এটা কথা, মাটি এতিয়াই বিক্ৰী কৰিব নালাগে। আৰু সেইবোৰ দেউতাৰ নামতহে আছে। অঁ, মই জানো সেয়া দেউতাৰ নামতেই আছে। কিন্তু মই এয়াও জানো যে সকলো সম্পত্তিৰ নমিনী হিচাপে তোমাৰ নাম আছে। গতিকে মই ভাবোঁ দেউতাৰ পিছত তুমিহে এই কাম কৰিব পাৰিবা, বা নহ'লে মোৰ নামত কৰি লওঁ। তেতিয়া স্মৃতিয়েও হেমন্তৰ সুৰত সুৰ মিলাই ক'লে, অঁ মা, এতিয়া ঘৰ মাটি সম্পত্তি তেওঁৰ নামতেই কৰি দিয়ক। গায়ত্ৰীয়ে অলপ চিন্তা কৰি ক'লে, নাই, এতিয়াই সময় হোৱা নাই। সময় আহক, মই সকলো কৰি দিম। এতিয়াই মাটি বিক্ৰী কৰিব নালাগে। মাক গায়ত্ৰীৰ কথাত হেমন্ত আৰু স্মৃতি সন্তুষ্ট নহ'ল। দিন যোৱাৰ লগে লগে হেমন্ত আৰু স্মৃতিয়ে মিলি গায়ত্ৰীক মানসিকভাৱে অশান্তি দিবলৈ আৰম্ভ কৰিলে। শেষত এই অশান্তি ইমানেই বেছি হ'ল যে মাক গায়ত্ৰীয়ে নিজৰ ভাত সাজৰ কাৰণেও চিন্তা কৰিবলগীয়া হ'ল। বোৱাৰী স্মৃতিয়ে শাহুমাকক খোৱা বোৱাৰ ক্ষেত্ৰতো কথা শুনাবলৈ আৰম্ভ কৰিলে। তাৰ লগতে হেমন্তইও মাকক কথা নুশুনোৱাকৈ নেৰিলে। গায়ত্ৰীয়ে উপায়হীন হৈ চহৰলৈ গৈ আনৰ ঘৰে ঘৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ গাঁৱত যদি তেনে কাম কৰিবলৈ লয়, ওচৰ চুবুৰীয়াই হাঁহিব। দেখিছে, এতিয়া নিজৰ পুতেকেই শিক্ষা দিছে। এতিয়া গায়ত্ৰীয়ে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায় আৰু চহৰত কেইঘৰমানত কাম কৰে, আৰু দিনটোৰ খোৱা বোৱাও তাতেই কৰে। তেনেকৈ যি উপাৰ্জন কৰে তাৰে নিজৰ খোৱা বোৱাৰ যোগাৰ কৰে। গায়ত্ৰীৰ লগত এতিয়া তেওঁৰ স্বামী অনন্তও নাই, আৰু পল্লৱো নাই। পল্লৱ ল'ৰাজন বৰ শান্তশিষ্ট। সি মানুহক খুব সহায় কৰে, সকলোৰে লগত সহজে মিলিব পাৰে। তাৰ এই গুণটোৰ বাবে গাঁৱৰ লগতে অঞ্চলটোৰ মানুহে তাক খুব ভাল পায়। এদিনৰ কথা,
চহৰৰ এটা বিবাহ ভৱনত এখন অতি সম্ভ্ৰান্ত পৰিয়ালৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। দৰা সেই জিলাৰ ডিচি অৰ্থাৎ পল্লৱৰ বন্ধু। সন্ধিয়া সময় ডিচি পল্লৱ বৰুৱাও সেই অনুষ্ঠানত উপস্থিত হ'ল। পল্লৱে হাতত এটি ফুলৰ থোপাৰ সৈতে উপহাৰৰ টোপোলা লৈ ফুলেৰে সুসজ্জিত দৰা কইনা বহি থকা মঞ্চখনৰ ওচৰলৈ গ'ল। বন্ধু দৰা আৰু কইনাক বিবাহৰ শুভেচ্ছা প্ৰদান কৰিলে। ফটোগ্ৰাফাৰে সুন্দৰ মুহূৰ্ত কেইটামান নিজৰ কেমেৰাত ধৰি ৰাখিলে। বন্ধুৰ পিতৃ মাতৃৰ লগত পল্লৱে কথা পাতিলে। দৰাই নিজেই পল্লৱক খোৱা স্থানলৈ আগবঢ়াই লৈ গ'ল। পল্লৱে বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনৰ জুতি ল'লে। সেই সময়তে এগৰাকী মহিলাৰ ওপৰত পল্লৱৰ চকু পৰিল, যিয়ে একান্ত মনে বিয়ালৈ অহা অতিথিসকলে খোৱা থালকেইখন ধুই আছিল আৰু ওচৰতে থকা টেবুলখনত সজাই আছিল। মুহূৰ্তৰ বাবে পল্লৱে মহিলাগৰাকীলৈ চাই থাকিল। চকু আঁতৰাই পুনৰ খোৱাত ব্যস্ত হৈ পৰিল। তথাপি মনটোৱে যেন মনা নাছিল। এয়া গায়ত্ৰী দেৱী অৰ্থাৎ মোৰ মা কেতিয়াও হ'ব নোৱাৰে। মায়ে এই কাম কিয় কৰিবলৈ আহিব? আৰু তেওঁৰনো কি এনে পৰিস্থিতি হ'ব যে তেওঁ এনেকৈ কাম কৰি খাব লাগিব? মহিলাগৰাকীক এবাৰ ওচৰৰ পৰাই চাওঁ বুলি পল্লৱে খোৱা থালখন টেবুলতে থৈ আগবাঢ়ি গ'ল। ডিচি পল্লৱ আচৰিত হৈ পৰিল। সি তাৰ চকুজুৰিকে বিশ্বাস কৰিব পৰা নাছিল। মহিলাগৰাকীৰ মুখত এক অব্যক্ত বেদনাৰ চিন স্পষ্ট হৈ আছিল। কাপোৰ কানিও অপৰিষ্কাৰ আছিল। পল্লৱে চাৰিওফালে এবাৰ চালে। সেই সময়ত মানুহৰ সিমান ভিৰ নাছিল। পল্লৱে মহিলাগৰাকীৰ আৰু অলপ ওচৰলৈ গ'ল। মা? কাৰোবাৰ মুখত মা শব্দটো শুনি গায়ত্ৰী দেৱীয়ে মূৰ তুলি চালে আৰু ধুবলৈ লোৱা থালখন ধামকৈ মাটিত পৰিল। কেৱল আৰু কেৱল মাত্ৰ চকু পানী বৈ থাকিল। নাকান্দিবা মা, মই আছোঁ যেতিয়া, তুমি চিন্তা নকৰিবা। তুমি অলপ সময়ৰ বাবে তোমাৰ কাম কৰি থাকা, মই মোৰ বন্ধু দৰাৰ ওচৰৰ পৰা আহি আছোঁ। ডিচি পল্লৱে সময় নষ্ট নকৰি দৰাৰ ওচৰলৈ গ'ল আৰু মহিলাগৰাকীৰ সকলো কথা বিৱৰি ক'লে। দৰাও সেই মুহূৰ্তত আচৰিত হৈ পৰিল। পল্লৱে পিছত সকলো কথা ভালকৈ ক'ম বুলি থাল বাতি ধুই থকা মহিলাগৰাকী অৰ্থাৎ মাকৰ ওচৰলৈ গ'ল। ব'লা মা, আমি বাকী কথা ঘৰত পাতিম। এইবুলি ডিচি পল্লৱে গায়ত্ৰী দেৱীক নিজৰ চৰকাৰী আৱাসলৈ লৈ গ'ল। ঘৰত উপস্থিত হৈ পল্লৱে মাকক কেনেকৈ কি হ'ল, কি পৰিস্থিতিত তেওঁ এই কাম কৰিবলগীয়া হ'ল, এই সকলো কথা সুধিলে আৰু মাকেও সকলো কথা ক'লে। আৰু কান্দি কান্দি পল্লৱৰ হাত দুখনত ধৰি ক'লে, পল্লৱ, মই তোক ঘৰৰ পৰা উলিয়াই দি বহুত ডাঙৰ ভুল কৰিছোঁ আৰু মই এয়া তাৰেই শাস্তি ভোগ কৰি আছোঁ। তেনেকৈ নক'বা মা, তুমি আৰু দেউতাইতো মোক অনাথ হোৱাৰ পৰা বচাইছিলা। তোমালোকৰ বাবেইতো মই আজি এইটো স্থান পাইছোঁ। নাই অ' পল্লৱ, মই সপোনতো ভবা নাছিলোঁ যে হেমন্ত আৰু বোৱাৰীয়ে মোৰ লগত এনে কাম কৰিব। কিন্তু কচোন পল্লৱ, তই ঘৰৰ পৰা অহাৰ পিছত কেনেকৈ কি কৰি আজি ডিচি হলি? তেতিয়া পল্লৱে মাকৰ ওচৰতে বহি ক'বলৈ ধৰিলে, মা, সেই দিনটো মোৰ বাবে বৰ কষ্টকৰ আছিল। তথাপি মই তোমালোকক বেয়া পোৱা নাই। ভগৱানে যি কৰে ভালেই কৰে বুলি মানি লৈছিলোঁ। ঘৰৰ পৰা ওলাই আহি মই এই চহৰতেই এটা ভাড়াঘৰ ল'লোঁ আৰু এখন হোটেলত এটা চাকৰি যোগাৰ কৰি ল'লোঁ। তাত মই পাৰ্ট টাইম কাম কৰিছিলোঁ। তাৰ লগতে তুমিতো জানাই যে মই UPSCৰ বাবেও পঢ়া শুনা কৰি আছিলোঁ। মই UPSCৰ পৰীক্ষা দিলোঁ আৰু প্ৰথমবাৰতে সফল হ'লোঁ। তাৰপিছত আজি এইটো চাকৰি। ডিচি হৈয়েই মই তোমালোকৰ ওচৰলৈ যাবলৈ মন কৰিছিলোঁ, কিন্তু বহু কথা চিন্তা কৰি মই নগ'লোঁ। মই এবাৰ ঘৰলৈ যোৱা উচিত আছিল। তেতিয়া মাক গায়ত্ৰীয়ে পল্লৱক সাৱটি ধৰি ক'লে, নাই, তোৰ একো ভুল হোৱা নাই। ডাঙৰ ভুল ময়েই কৰিছোঁ। দেউতাৰাইও মোক বহুত বুজাইছিল, মই নুবুজিলোঁ। মা, তুমি এতিয়া চিন্তা নকৰিবা। তুমি এতিয়াৰে পৰা মোৰ লগতে থাকিবা। তেতিয়া মাক গায়ত্ৰীয়ে ক'লে, মই আজিৰে পৰা তোৰ লগতেই থাকিম, কিন্তু হেমন্ত আৰু বোৱাৰীক এটা শিক্ষা নিশ্চয় দিব লাগিব। কাৰণ সিহঁতৰ কাৰণেহে আজি মোৰ এনে অৱস্থা হৈছে। আজি মই আনৰ ঘৰে ঘৰে কাম কৰি বাচন ধুই ভাত খাবলগীয়া হৈছে। এনে তেজৰ সম্পৰ্ক থকাতকৈ নথকাই ভাল। মা, তেনেকৈ চিন্তা নকৰিবা। যি হৈছে ভালেই হৈছে বুলি ধৰি লোৱাচোন। সিহঁতে নিজৰ কৰ্মৰ ফল নিশ্চয় পাব। নাই অ' পল্লৱ, মই তোৰ লগত কৰা অন্যায়ৰ বাবে আজিও অনুতপ্ত। সেইদিনাৰ পৰা গায়ত্ৰী দেৱী পল্লৱৰ লগতে থাকিবলৈ ল'লে। আনফালে হেমন্ত আৰু স্মৃতিয়ে মাক কেইবাদিনো ঘৰলৈ নহা দেখি
ওচৰৰে থানাত জনালে। প্ৰায় এমাহমানৰ পিছত সিহঁতে গম পালে যে মাক সেই জিলাৰে ডিচি পল্লৱ বৰুৱাৰ ঘৰত আছে। এদিন হেমন্ত আৰু স্মৃতি দুয়ো ৰাতিপুৱাতে গৈ ডিচিৰ ঘৰত উপস্থিত হ'ল। হেমন্তই পল্লৱৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে। আনফালে স্মৃতিয়েও নিজৰ ভুল স্বীকাৰ কৰি মাকৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে। তেতিয়া পল্লৱে ক'লে, চা ভাইটি, তহঁতে মাৰ লগত যি ব্যৱহাৰ কৰিছ সেয়া বহুত ডাঙৰ ভুল কৰিছ। মায়ে তোৰ ভালৰ বাবেহে কাম কৰিছিল, কিন্তু আজি তই সেইগৰাকী মাতৃকে অপমান কৰিলি, কষ্ট দিলি। তেতিয়া মাক গায়ত্ৰী দেৱীয়েও ক'লে, প্ৰকৃত সম্বন্ধ তেজৰ দ্বাৰাই যে হ'ব লাগিব তেনে নহয়। তেজৰ সম্পৰ্ক নাথাকিলেও কিছুমান সম্পৰ্ক গঢ় লৈ উঠে য'ত বিশ্বাস, মৰম, ভালপোৱা, কৃতজ্ঞতা থাকে, আৰু সেয়াহে প্ৰকৃত সম্বন্ধ। মই এগৰাকী মাতৃ, মোৰো মনটো এটা সময়ত বিচলিত হ'ল, যাৰ বাবে মই প্ৰকৃত সম্বন্ধক পৰিত্যাগ কৰিলোঁ। কিন্তু আজি মই এটা কাম কৰি তাৰ প্ৰায়শ্চিত্ত নিশ্চয় কৰিম, আৰু সেয়া হৈছে তহঁতৰ দেউতাৰাই কৰি থৈ যোৱা ঘৰ মাটি সম্পত্তিত মই এখন অনাথ আশ্ৰম খোলাৰ সিদ্ধান্ত লৈছোঁ, আৰু সেই গোটেইখিনি কামৰ দায়িত্ব মই মোৰ বৰপুত্ৰ পল্লৱৰ হাতত অৰ্পণ কৰিলোঁ। কথা শুনি হেমন্ত আৰু স্মৃতিৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। তেতিয়া মাকে পুনৰ ক'লে, আৰু তহঁতেও চিন্তা নকৰিবি, সেই আশ্ৰমত তহঁতো থাকিব পাৰিবি, কিন্তু তহঁতৰ হাতত একো দায়িত্ব নাথাকিব। তেতিয়া পল্লৱে ক'লে, মা, এয়া তুমি কি কৈছা? ভাইটি আৰু বোৱাৰী ঘৰ মাটি নোহোৱাকৈ কেনেকৈ চলিব? তুমি সিহঁতক ক্ষমা কৰি দিয়া মা, ক্ষমা কৰি দিয়া। পল্লৱে যথেষ্ট বুজোৱাত মাক গায়ত্ৰীয়ে পল্লৱৰ লগতে হেমন্ত আৰু স্মৃতিকো বুকুৰ মাজত সুমুৱাই ল'লে। সকলো আপত্তি, দুখ, কষ্ট, মান, অভিমান পাহৰি ভাগি ছিগি যোৱা পৰিয়ালটো পুনৰ লগ হ'ল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ এক হৃদয়স্পৰ্শী কাহিনী। এই কাহিনীটোৰ জৰিয়তে আমি সমাজলৈ এয়াই বাৰ্তা দিব বিচাৰোঁ যে সম্পৰ্ক, সম্বন্ধ কেতিয়াও তেজেৰে জুখি চাব নালাগে। লাগে বিশ্বাস, মৰম, ভালপোৱা আৰু ইজনৰ আনজনৰ প্ৰতি কৃতজ্ঞতা। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব, আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে নিশ্চয় জনাব। ধন্যবাদ।